হেল্ল' গুড ইভিনিং বন্ধু বান্ধৱীসকল, ভালে আছেনে? 14 আগষ্টৰ সন্ধিয়াৰ শিৱসাগৰ পৰিৱেশ সজাই পৰাই তুলিছে। 15 আগষ্টৰ আগমুহূৰ্তত কালিলৈ স্বাধীনতা দিৱস উপলক্ষে এয়া সজাই তুলিছে শিৱসাগৰ টাউন। আমিও সেই আপাহতে ওলাই আহিলোঁ চাবৰ বাবে। আজি লগতে মোৰ মানুহজনীৰ শুভ জন্মদিন, তাকে অলপ তাইকো ফুৰাবলৈ বুলি ওলাই লৈ আহিলোঁ। লগতে মোৰ সৰু ল'ৰাটো লৈ আহিছোঁ। এয়া শিৱসাগৰ টাউনৰ জামত ফচি আছোঁ আমি। কি ক'ব, শিৱসাগৰ টাউনখন সৰু, গাড়ী ইমান বেছি, চলাবলৈ অসুবিধা জানেনে? সেই তাকেই নতুনকৈ ক্লক টাৱাৰটো বহাইছে, খুব মানুহবিলাকে ফটো উঠাইছে। আমি কিন্তু এতিয়ালৈকে উঠোৱা নাই। তাকে আৰু এবাৰ অকণমান ভিডিঅ'তে দেখাই দিছোঁ, চাই লওক আপোনালোকে সকলোৱে। এয়া আমি দলমুখ চাৰিআলিফালে যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে চাই লওক, এয়া আমাৰ জাতীয় পতাকাখনৰ ৰংটো টিউবলাইটৰ পোহৰে জিলিকাই তুলিছে। চাই লওক আপোনালোকে। এয়া সকলোবোৰ ব্যস্ত টাউনত। কোনোবা বজাৰলৈ আহিছে, কোনোবা খাবলৈ ওলাই আহিছে। এয়া ট্ৰেফিক বোৰ্ডত আহি আমি গ্ৰীণ লাইট ছিগনেলত ৰখিছোঁহি। আমি এতিয়া পোনে পোনে যাত্ৰা কৰিম শিৱদৌলৰ ফাললৈ। এয়া আমি গৈ আছোঁ। আগৰ গাড়ীখন যাওঁ নেযাওঁ কৰি আছে দেখোন। এয়া আমি শিৱদৌলৰ ফালে যাত্ৰা কৰিছোঁ। এয়া চাওকচোন সন্ধিয়াৰ শিৱদৌলটো। শিৱসাগৰ টাউনখন কিন্তু কিছু ৰমক জমক কৰি সজাই তুলিছে দেই, মানিব লাগিব। ইয়াৰ যি আয়োজন কৰিছে, এই ৰমক জমকৰ যি আয়োজন কৰিছে তেওঁক কিন্তু মানিব লাগিব। হয়তো প্ৰশাসনৰ ফালৰ পৰা কৰিছে, নহ'লে কোনোবা ব্যক্তি বিশেষে কৰিছে। যেই নকৰক লাগিলে, কিন্তু বহুত ধুনীয়াকৈ সজাই তুলিছে, ভাল লাগিছে। এয়া চাওকচোন, সেই দৌল দুটা ইমান ধুনীয়াকৈ সজাইছে, পোহৰে কিমান ধুনীয়াকৈ সজাই তুলিছে। এয়া পুখুৰী পাৰৰ ফালৰ পৰা আমি দৌলকেইটা এবাৰ ভিডিঅ' কৰিছোঁ। ইমান ধুনীয়া লাগিছে। এইখন কিবা নতুনকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে পাই, এদিন আহি সোমাই চাব লাগিব দেই। এইখন এখন কিবা ৰেষ্টুৰেণ্ট, আজিলৈকে কিন্তু এইখনত সোমাই পোৱা নাই। এদিন নিশ্চয় সোমাম এইখনত, কেনেকুৱা লাগে চাব লাগিব এদিন ট্ৰাই কৰি দেই। এখন কমাৰ্চ কলেজ ফাললৈ যাওঁতে পায়। এইখন কিবা নামটো কিবা পঢ়িবই নোৱাৰিলোঁ পাই, কি লিখা আছিল জানো। এদিন সোমাব লাগিব দেই। এয়া এই মানে খুব মানে কি বুলি ক'ম এতিয়া, এইটো মানে মানুহবিলাকে সন্ধিয়া খোজকাঢ়িবলৈ, কোনোবা দৌৰিবলৈ ওলাই আহিছে। এইটো মানে একদম কি বুলি ক'ম, দিনৰ ভাগত হ'লে ব্যস্ত হৈ থাকে, কিন্তু সন্ধিয়া হ'লে ইয়াত ন' এণ্ট্ৰি লগাই দিয়া যায়। মানুহবিলাকক অন্ততঃ অকণমান সন্ধিয়া ফ্ৰেছ হ'বৰ কাৰণে, ইভিনিং ৱাক কৰিবৰ কাৰণে ৰাস্তাটো মুকলি কৰি দিয়া হয়। তথাপিও আমি গাড়ী লৈ যোৱাটো আচলতে যুক্তিকৰ হয়নে নহয় নাজানো। ইয়াত মানে গাড়ী দেখা নাপালোঁ, এখন মাত্ৰ পুলিচৰ গাড়ী দেখা পালোঁ। বাকী কোনো ৰাস্তাত ৰখাই থোৱা গাড়ী দেখা পাইছোঁ, কিন্তু বাকী অন্ততঃ বেলেগ গাড়ী বাইকৰ বাদে দেখা নাপালোঁ আমি। এয়া আমি গৈ আছোঁ চব, এই পুখুৰী পাৰ, এইটোৰ পাৰৰ পৰা শিৱদৌলটো চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিয়েই। মানে লাইটৰ পোহৰবিলাক পানীৰ পৰা যি ৰিফ্লেকশ্যন আহিছে, মানে ইমান ধুনীয়া লাগিছে, কি ক'ম আপোনালোকক। চাওকচোন, এইটো আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। নিজে আচলতে স্বচক্ষুৰে নেদেখিলে আচলতে আপুনি বুজিব নোৱাৰিব। চাওকচোন, এইফালে এয়া জেল, যাতে কোনেও যাতে ইয়ালৈ মানে অহাৰ মানে অৱকাশ নাৰাখে দেই। ইয়ালৈ কেতিয়াও কোনো নাহিব, আচলতে এখন জেল হয়, ইয়াত ভাল মানুহ নাহে কেতিয়াও। এই বাটেৰে গৈ আছোঁ আমি। এতিয়া শেষ হ'বগৈ আৰু ৰাস্তাটো। এয়া PWD অফিচ পাইছোঁ আহি। এয়া CRP কেম্প, CRP হেডকোৱাৰ্টাৰ। এইটো কিবা বেটেলিয়ান, কি বেটেলিয়ান নাজানো, কিবা এটা হেডকোৱাৰ্টাৰ আহি পাইছোঁহি আৰু আমি। এয়া জেল চব আছোঁ, ইমান ধুনীয়া লাগিছে। শিৱসাগৰখন আচলতে সঁচাকৈ মনোমোহা দেই। নাচালে আচলতে বুজিব নোৱাৰিব আপোনালোকে। ধন্যবাদ।